Hello everyone, welcome to my channel. আজি আমি বহুতে এটা ইম্পৰ্টেণ্ট টপিক পঢ়িবলৈ গৈ আছোঁ, পাৰ্টছ অফ স্পীচ, যাক অসমীয়াত পদ বুলিও কোৱা হয়। তো পদ কাক বোলে? The words used in a sentences is called as parts of speech. Parts of speech বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ ৱৰ্ডছে এটা এটাকৈ পদ। এক্সাম্পল, মাই নেম ইজ ৰোহিত। ইয়াত নেমটো হ'ল নাউন, ইজটো হ'ল ভাৰ্ব এণ্ড ৰোহিতটো হ'ল নাউন। তো আমি আগলৈ ভালকৈ চাম যে নাউন কি হয়, ভাৰ্ব কি হয়, প্ৰনাউন কি হয়, গোটেইখিনি আমি ইয়াৰ টাইপছখিনি চাম। তো পাৰ্টছ অফ স্পীচৰ প্ৰকাৰ চাম এতিয়া। There are 8 types of parts of speech. নাউন, যাক অসমীয়াত বিশেষ্য বুলি কোৱা হয়, প্ৰনাউন, সৰ্বনাম, এডজেক্টিভ, বিশেষণ, ভাৰ্ব, ক্ৰিয়া, এডভাৰ্ব, অব্যয়, প্ৰিপজিশ্যন। অসমীয়াত 6 ধৰণৰহে পদ থাকে, কিন্তু ইংলিছত 8 ধৰণৰ। প্ৰথমটো হ'ল নাউন। নাউন, যাক অসমীয়াত বিশেষ্য বুলি কয়। এ নাউন ইজ দ্য নেম অফ এ পাৰ্চন, প্লেচ, এনিমেল, থিং অৰ আইডিয়া। ইন চিম্পল ৱৰ্ডছ, a noun is a naming word. Example, Ram, Guwahati, Brahmaputra, etc. নাউন বা বিশেষ্য পদ, যি পদে কোনো বস্তু, ব্যক্তি, জাতি, গুণ, অৱস্থা বা কামৰ নাম বুজায় তাকে বিশেষ্য পদ বা নাউন বোলে। যেনেকৈ মানুহৰ নাম ৰাম, লক্ষ্মণ, সীতা। যেনেকৈ মন্দিৰ মছজিদৰ নাম কামাখ্যা টেম্পল, বদ্ৰীনাথ টেম্পল। যেনেকৈ ৰিভাৰৰ নাম ব্ৰহ্মপুত্ৰ ৰিভাৰ, গংগা ৰিভাৰ, এটচেট্ৰা। প্ৰনাউন, যাক সৰ্বনাম বুলিও কোৱা হয় অসমীয়াত। ৰিপ্লেচ দ্য নেম অফ এ পাৰ্চন, প্লেচ, থিং অৰ আইডিয়া ইন এ চেণ্টেন্স। নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক প্ৰনাউন বোলে। এক্সাম্পল, হি, শ্বি, আই, আৱাৰ, দে, এটচেট্ৰা। Understand with an example. I am Ram, she is a good student, they are playing football, we love our country. যেনেকৈ আই, শ্বি, দে, উই, এই গোটেইখিনি এটা এটাই প্ৰনাউন হয়। এডজেক্টিভ, যাক বিশেষণ বোলে, ডেছক্ৰাইবছ এ নাউন অৰ এ প্ৰনাউন। যি পদে নাউন আৰু প্ৰনাউনৰ দুখ গুণ বুজায়। এক্সাম্পল, short, beautiful, old, white, etc. Understand with an example. My father is an old man. Ram is a good boy. He is very strong. ইয়াত old, good আৰু strong তিনিটাই এটা এটা adjective. Verb, ক্ৰিয়া, describes an actions or experience. যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক verb বা ক্ৰিয়া বোলে। Example, run, walk, push, eat, etc. I see a bird. The sun rises in the east. Ram ran to school because she was late. Adverb, যাক ক্ৰিয়া বিশেষণ বোলে, describes a verb, an adjective or an adverb, tells us how often, how, where or when. Example, slowly, yesterday, always. যিবোৰ শব্দই ভাৰ্ব, এডজেক্টিভ নাইবা আন এডভাৰ্বৰ গুণ, পৰিমাণ, সময় ইত্যাদি বুজায় আৰু সিহঁতৰ বৈশিষ্ট্য প্ৰকাশ কৰে সেইবোৰ পদক এডভাৰ্ব বোলে। যেনে আই শ্বেল ষ্টাৰ্ট টুমৰো, দ্য লায়ন ইজ ভেৰি ষ্ট্ৰং। এতিয়া আমি চাওঁ প্ৰিপজিশ্যন, সম্বন্ধবাচক অব্যয় যাক বোলে, ডেছক্ৰাইব দ্য প্লেচ, টাইম অৰ ডিৰেকশ্যন, ইট ইজ ইউজড বিফৰ এ নাউন অৰ এ প্ৰনাউন। যি শব্দই সম্পৰ্ক বুজায়। উদাহৰণ, কিতাপখন টেবুলৰ ওপৰত আছে, দ্য বুক ইজ অন দ্য টেবল। ইয়াত বলটো বাকচৰ ভিতৰত আছে, দ্য বল ইজ ইনচাইড দ্য বক্স। তো ইয়াত ইনচাইডটো হয় সম্বন্ধ বুজাইছে। সি গছৰ কাষত থিয় হৈ আছে, হি ইজ ষ্টেণ্ডিং নিয়াৰ দ্য ট্ৰী। নিয়াৰটো হৈছে প্ৰিপজিশ্যন, কাৰণ নিয়াৰটোক সম্বন্ধ বুজাইছে। 7 নম্বৰটো হ'ল কনজাংশ্যন, কানেক্ট ৱৰ্ডছ, ফ্ৰেজেছ অৰ ক্লজেছ ইন এ চেণ্টেন্স। যি শব্দই দুটা শব্দ বা বাক্যক সংযোগ কৰে, মানে একেলগ কৰে।
যেনেকৈ ৰাম আৰু শ্যাম বন্ধু, ৰাম এণ্ড শ্যাম আৰ ফ্ৰেণ্ডছ। মই পঢ়োঁ আৰু খেলোঁ, আই ষ্টাডি এণ্ড প্লে। ইয়াত এণ্ডে সম্বন্ধ বুজাইছে। মই যাব বিচাৰোঁ কিন্তু সময় নাই, আই ৱান্ট টু গ' বাট আই ডোণ্ট হেভ টাইম। এতিয়া ইণ্টাৰজেকশ্যন, এক্সপ্ৰেছ ষ্ট্ৰং ইম'শ্যন এণ্ড ইজ অফেন ফলোড বাই এন এক্সক্লেমেশ্যন মাৰ্ক। ইণ্টাৰজেকশ্যন হৈছে সেই শব্দ যিয়ে হঠাৎ অনুভূতি প্ৰকাশ কৰে, যেনে সুখ, দুখ, ভয়, আশ্চৰ্য, সুখ, দুখ, দৰদ আদি। এক্সাম্পল, ৱাও, এলেছ, হুৰ্ৰা। ৱাহ, তুমি প্ৰথম স্থান পাইছা। ৱাও, ইউ গট ফাৰ্ষ্ট পজিশ্যন। আহা, কিমান ধুনীয়া ফুল। হোৱাট এ বিউটিফুল ফ্লাৱাৰ। হাই, মোৰ কলমটো ভাঙি গ'ল। আলেছ, মাই পেন ইজ ব্ৰকেন।